গোৱালপাৰাত উপস্থিত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলাম অগপৰ প্ৰাৰ্থীজনে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। ধুবুৰীৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি অগপ প্ৰাৰ্থীজনৰ। এবাৰ 9 লাখ ভোট লাভ কৰিব বুলি দাবী জাভেদ ইছলামৰ। ধুবুৰীত জয়ী হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী জাভেদ ইছলাম। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক বিশ্বজিৎ আছে। হয়, এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ধুবুৰী লোকসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া। মই পোনে পোনে জাভেদ ইছলাম ডাঙৰীয়াৰ লগত কথা পাতিবলৈ যত্ন কৰিম, যিহেতু আজি গোৱালপাৰাত তেওঁ উপস্থিত হৈছে আৰু গোৱালপাৰাত বহুকেইখন যিহেতু নিৰ্বাচনী সভাত তেওঁ আগভাগ ল'ব। মই প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপুনি আজি গোৱালপাৰাত আহি উপস্থিত হৈছে, আজি কিমানকেইখন সভা আছে নিৰ্বাচনী? হয়, আজি কৃষ্ণাই অঞ্চলত আছে, তাৰ উপৰিও চুতেৰপাৰা অঞ্চলত ইফতাৰ আছে। তো জলেশ্বৰৰ মানুহৰ লগত আমি কথা বতৰা পাতি আছোঁ, জলেশ্বৰ প্ৰগ্ৰাম লৈ কথা পাতি আছোঁ। আৰু জলেশ্বৰ যেনেকৈ যোৱাবাৰ মই 15,000 ভোট পাইছিলোঁ, এইবাৰ আশাবাদী যে এবভ 50-ৰ ওপৰত আমি নিশ্চয় পাম। এইবাৰ যিহেতু ধুবুৰী লোকসভা সমষ্টিটো ৰাজ্যৰ 14টা সমষ্টিৰ ভিতৰত সৰ্ববৃহৎ সমষ্টি, এই সমষ্টিত এই সমষ্টি পুনৰ নিৰ্ধাৰণে আপোনাক কেনেদৰে সহায় কৰিব বুলি ভাবিছে? যিহেতু আগত যেতিয়া ধুবুৰী সমষ্টিত আছিল আপুনি প্ৰায় 4 লাখ ভোট লাভ কৰিছিলে, এইবাৰ কিমান ভোট লাভ কৰিব আৰু পুনৰ সমষ্টিটো পুনৰ নিৰ্ধাৰণত কিমান সহায় কৰিব? চাওক, বৰপেটা আৰু বঙাইগাঁৱৰ পৰা যে 3খন সমষ্টি সোমাইছে, এইটো আমি অলপ যোৱাবাৰ অভিজ্ঞতা আমাৰ নাই। তথাপি আমাৰ মানুহ, আমাৰ দল, কাৰ্যকৰ্তা কৰ্মীসকলে যথেষ্টভাৱে গ্ৰাছৰুট লেভেলত কাম কৰি আছে। মই এবাৰ গৈছিলোঁ। আমি আশা ৰাখিছোঁ যে এভাৰেজত বেয়া নহ'ব, এভাৰেজত আল্টিমেটলি আমাৰ ঠিকে থাকিব। যোৱাবাৰ যিহেতু 4 লাখ পাইছে, এইবাৰ কিমান ভোট পাব বুলি? ইফালে যোৱাবাৰ আমি যেনেকৈ ডিফাৰেঞ্চ 50,000 60,000 হৈছিল, তেনেকুৱা ডিফাৰেঞ্চ আমাৰ কোনো সমষ্টিতে নহ'ব। 2-1খন সমষ্টিত আমি অলপ কম পাম, কিন্তু মিনিমাম 5খন সমষ্টিত আমি বহুত বেছি মাৰ্জিন আমাৰ থাকিব। আল্টিমেটলি আমি ভাবিছোঁ যে 9 লাখৰ ওচৰা ওচৰি আমি পাম বুলি আমি আশা ৰাখিছোঁ। এটা প্ৰশ্ন, যিহেতু বেছিভাগ বিধানসভা সমষ্টিতে সংখ্যালঘু ভোটাৰ বেছি আছে, সংখ্যালঘু ভোটাৰে আপোনাক কিদৰে আঁকোৱালি ল'ব আৰু কি ইছ্যু লৈ আপুনি তেওঁলোকৰ আগত ভোট? মেইন ইছ্যু দুটা আছে, এটা হ'ল লোকাল আৰু আউট। এনে 15 বছৰ বাহিৰৰ পৰা আহি যি কৰিলে, আকৌ ৰেডি হৈছে আকৌ 15 বছৰৰ কাৰণে আহিবলৈ। গতিকে আমাৰ ৰাইজ এইটো হজম কৰিব পৰা নাই, নাম্বাৰ 1। নাম্বাৰ 2, আমাক অন্ধকাৰত লৈ গ'ল আমাৰ নামনি অসম বা আমাৰ ধুবুৰী লোকসভা সমষ্টিখন। এইবাৰ অন্ধকাৰৰ পৰিৱৰ্তে ৰাইজে এইবাৰ পোহৰ চাব বিচাৰিছে। নতুন প্ৰজন্মই এইবাৰ তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে। গতিকে এই অন্ধকাৰৰ পৰিৱৰ্তে নতুন এক উন্নয়নৰ যাত্ৰা আৰু বিকাশ, আমাৰ এই দুটা কথাই হ'ব যে লোকাল আৰু আউট, আৰু আমাৰ উন্নয়ন আৰু বিকাশ আমাৰ মূল মন্ত্ৰ হ'ব, মূল এজেণ্ডা হ'ব। মানে AUDFৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইন আপোনাৰ কোনো পক্ষে ফেক্টৰ নহয়? চাওক, ফেক্টৰ কথাটো মই ক'লে নহ'ব, এই ফেক্টৰ কথাটো ৰাইজে ক'ব লাগিব, এইটো ৰাইজে সিদ্ধান্ত ল'ব। ইনশাআল্লাহ মই ভাবোঁ যে তেওঁলোক যি দুজন মানুহ আমাৰ বিৰুদ্ধে যেনেকৈ আমাৰ অপজিশ্যন হিচাপে আছে, মই ভাবোঁ যে তেওঁলোক সঠিক মানুহ নহয়, ৰাইজৰ কাৰণে ভাল কথা নহয়, ৰাইজৰ কাৰণে শুভ হ'ব নোৱাৰে এই দুজন ব্যক্তি, কেতিয়াও নোৱাৰে। মই জহিৰুল ইছলামৰ ল'ৰা, মই কেতিয়াও মিছা কথা নকওঁ। আমি খানদানী পলিটিক্স কৰোঁ, আমি মৃত্যুৰ শেষ পৰ্যন্ত আমাৰ কথাবিলাক যাতে ৰাইজে সঁচা বুলি প্ৰতিপন্ন কৰাব পাৰোঁ, ৰাইজৰ মনত থাকি যায়, আমি সেইটো খুব যত্ন কৰোঁ। আমাৰ এটা ষ্টেণ্ডাৰ্ড আছে, আমি মিছা কথা নকওঁ। লাষ্ট প্ৰশ্ন, মই ভাবোঁ যে এই দুজন ব্যক্তিক ৰাইজে এইবাৰ একচেপ্ট নকৰিব, আৰু এই দুজনৰ পৰিৱৰ্তে মোক সহজে একচেপ্ট কৰিব, গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস, ইনশাআল্লাহ। লাষ্ট আপোনাক প্ৰশ্ন সুধিছোঁ, যিহেতু আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে, যিহেতু আপোনালোকৰ অসম গণ পৰিষদক 2টা সমষ্টি এৰি দিছে মিত্ৰজোঁটে, যিহেতু আমাৰ মুখ্যমন্ত্ৰীগৰাকী আৰু বিজেপিৰ বহু নেতাই কৈ আছে যে 13টা সমষ্টি তেওঁলোকে নিশ্চিতভাৱে জিকিব, কিন্তু ধুবুৰী লোকসভা সমষ্টিলৈ তেওঁলোকে চিন্তিত হৈ পৰিছে। সেই ক্ষেত্ৰত যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু পীযুষ হাজৰিকাই কৈছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব? কিমান আত্মবিশ্বাসী আপুনি ধুবুৰী সমষ্টিটো উদ্ধাৰ কৰিব? প্ৰথম কথাটো হ'ল যে আমি AGPৰ পৰা আমাক টিকেট দিছে। AGPৰ পৰা টিকেট দিয়াৰ কাৰণটো হ'ল যে AGP জিকিব, সেইকাৰণে AGPক দিছে, AGPক এৰি দিছে। আৰু এইবাৰ মুছলমান হওক বা আমাৰ ধুবুৰী লোকসভাৰ মানুহেই হওক, এওঁলোকে বুজাই দিব যে আমি AGPৰ পৰা MP জিকাব পাৰোঁ। মোৰ বিশ্বাস যে এইবাৰ বহুতৰ ভুল ধাৰণা এইবাৰ ঠিক কৰি দিব আমাৰ ধুবুৰীবাসী ৰাইজে। আৰু আমি বঙাইগাঁও আৰু ধুবুৰী লোকসভাৰ পৰা AGPৰ প্ৰাৰ্থী আমি বিজয়ী হৈ ইনশাআল্লাহ আমি দিল্লীত যাম ভায়া দিছপুৰ। এইটো
প্ৰায় আমি আশাবাদী যে এইবাৰ আৰু আছিল ৰাইজে জাবেদ ইছলামৰ প্ৰতিক্ৰিয়া ধন্যবাদ জনাইছো বিশ্বজিৎ।